অল অসমৰ ইজিপে ডিষ্ট্ৰিবিউটাৰ। ইজিপে আইডি লাগিলে মোৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। মোৰ আগৰ নম্বৰটোত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে। প্ৰথমতে হোৱাটছআপত মেছেজ কৰিব আইডিখন লাগিলে, তাৰপাছত কল কৰিব। মই অল অসমৰ ডিষ্ট্ৰিবিউটাৰ হয় ইজিপে। ইজিপেত নিউ আপডেট আহিছে। ইজিপেত আপোনাৰ বেলেঞ্চ যোনটো এভেইলেবল এইটো ইয়াত থাকিব। কিউআৰ ইউপিআই খাতাটো যোনটো আছে ইউপিআই তাতে ৱালেট থাকিব ইজি খাতাৰ। তাৰপিছত এইবিলাক কিবা ইণ্টাৰফেচ আপোনাৰ অফাৰবিলাক চলি আছে। এপিএছ, মাইক্ৰ' এটিএম, ইউপিআই এটিএম, বেংক তাৰ মুখটো বেংক ট্ৰান্সফাৰ মানে পইচা যোনটো ৱালেটত থাকিব এইটো বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰি। মানি ট্ৰান্সফাৰ মানে কাষ্টমাৰ একাউণ্টত পইচাটো পঠালে কমিশ্যন পোৱা যায়, পইচা লগে লগে গুচি যায়। চিএমএছ আছে, ইউপিআই পে'মেণ্ট কৰিব পাৰিব। মোবাইল ৰিচাৰ্জ, ডিটিএইচ ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল, লোন ৰিপে'মেণ্ট, ফাষ্টেগ, ক্ৰেডিট কাৰ্ড পে'মেণ্ট, এলআইচি প্ৰিমিয়াম, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম, আপোনাৰ এলপিজি গেছ, মোবাইল বিল, লেণ্ডলাইন বিল, কেবুল টিভি মানে বিল দিব পাৰিব, কেবুলৰ যোনটো ৰিচাৰ্জটো। ব্ৰডবেণ্ড মানে ৱাইফাই যোনটো কানেকশ্যন সেইটোৰ পে'মেণ্ট, ৱাটাৰ বিল, ছাবস্ক্ৰিপশ্যন। তাৰপিছত আপোনাৰ আছে শ্ৰীৰাম মন্দিৰৰ যোনটো কিবা দক্ষিণা দিব বিচাৰিলে ইয়াত টিভিৰ কাৰণে দিব পাৰিব। গুগল পে' ৰিচাৰ্জ কৰিব পাৰিব। তাৰপিছত মটৰ ইঞ্চুৰেঞ্চ, জেনেৰেল ইঞ্চুৰেঞ্চ, NSDL পেন, ইউপিআই পেন, ৰেল বুকিং, বাছ বুকিং, ইনকাম টেক্স ফাইল, GST ৰেজিষ্ট্ৰেশ্যন, মাইক্ৰ' এটিএম ৰেজিষ্টাৰ বুক মানে এপিএছৰ যোনটো লেনদেন কৰিব এটা বুক লাগে, বুকটো ইয়াতো পাই যাব, এটিএমটো পাই যাব। অৰ্ডাৰ নিজে কৰিব পাৰিব, মোৰ ফালৰ কৰিলেও হ'ব। তাৰপিছত চাৰ্টিফিকেট, এইটো হ'ল চাৰ্টিফিকেট যোনটো থাকিব সেইটো দেখা যাব। থাৰ্মেল প্ৰিণ্টাৰ, বায়'মেট্ৰিক ডিভাইচ, BC চাৰ্টিফিকেট, ID কাৰ্ড এইকেইটা পাই যাব। তাৰপাছত আপোনাৰ ৰিপৰ্ট অপশ্যনত গ'লে ৱালেট হিষ্টৰী, ট্ৰানজেকশ্যন হিষ্টৰী, ইউপিআই পে'মেণ্ট হিষ্টৰী, ইউপিআই পে'মেণ্ট হিষ্টৰী মানে ইউপিআইৰ মানে ট্ৰান্সফাৰৰ যোনটো বাছ ৰিপৰ্ট, ফ্লাইট ৰিপৰ্ট চাব পাৰিব আৰু বহুত কিবা কিবি আছে ইউজ কৰিব পাৰিব। ইজিপে আইডি লাগিলে মোৰ নম্বৰটোত কণ্টেক্ট কৰিব, ইজিপে আইডি লগে লগে পাই যাব।